প্ৰতিশ্ৰুতি মতে কাম নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন বিন্নাকান্দি ৰাইজে আগন্তুক ২৬ৰ নিৰ্বাচনত বিধায়ক হিচাপে কাক ল'ব আকোৱালি কোন হ'ব ৰাইজৰ মনোনীত প্ৰাৰ্থী টিকটৰ দাবীদাৰ ১ চাহাবুদ্দিন মজুমদাৰ ২ ৰেহান উদ্দিন ৩ ৰেজাউল কৰিম চৌধুৰী ইয়াৰ ভিতৰত বিগত দিনবোৰত খুবেই ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ব্যক্তিজন একমাত্ৰ চাহাবুদ্দিন মজুমদাৰ তেওঁ থকা সমাজত অৱদানৰ কথা লিখিলে আমি শেষ কৰিব নোৱাৰিম আজিও তেওঁ নিজৰ পকেটৰ টকা ৰাইজৰ সেৱা কৰি গৈ আছে শেহতীয়াকৈ তেওঁৰ আন এটা কামক লৈ সমগ্ৰ দেৱস্থানবাসীৰ নয়নৰ মণি হৈ পৰিছে আজিও তেওঁ দেৱস্থানৰ এটা ৰাস্তাৰ অৱস্থা দেখি ৰাইজৰ অহা যোৱাত কষ্ট হোৱাত হাতে কামে লাগি পৰিছে ৰাস্তা মেৰামতিত যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁৰ ছোৱালী শবনম সুলতানা মজুমদাৰক চৌধুৰী বজাৰ জিলা পৰিষদৰ পৰা জিকাই দিয়াৰ বাবে সকলো ৰাইজক ধন্যবাদ জনোৱাৰ লগতে তেওঁ ৰাইজক দিয়া প্ৰতিশ্ৰুতি চলি থাকিব আগন্তুক দিনবোৰত আমাৰ হাতত মন্তব্য আছে শুনাই ল'ব বিচাৰিছো মই প্ৰথমতে দেৱস্থান বাকী তথা চৌধুৰী জিলা পৰিষদবাসীৰ লগতে বিন্নাকান্দি সমষ্টিৰ সকলো ৰাইজক কংগ্ৰেছৰ দলৰ নেতৃস্থানীয় ব্যক্তিসকলক মই ধন্যবাদ জনাম যোৱা দেওবাৰে আমাৰ ইলেকশ্যন ৰিজাল্ট আছিলে আৰু আমাৰ জিলা পৰিষদৰ পৰা এপ্ৰিল মাহ সকলো ৰাইজে শিকাই দিয়াত মই প্ৰথমতে বুজাই জিলা সঞ্চালক কংগ্ৰেছৰ ফালৰ পৰা সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ৰাইজে যোৱা নিৰ্বাচনৰ সময়ত আমি কেম্পেইন কৰি থাকোঁ ৰাইজৰ লগতে আমি নিজে দেখিছিলোঁ বিভিন্ন ৰাস্তা ঘাটৰ অৱস্থা মতে আজি যোৱা দুদিনমান আগতে ইয়াত বৰষুণ দিওঁতে দেখিছিলোঁ দেৱস্থান বজাৰত অহা যোৱা কৰোঁতে বৃহৎ চৌধুৰী বজাৰ আৰু চামৰালীৰ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰে চাৰিং বজাৰৰ মানুহ দেৱস্থান বৰবালীৰ মানুহ সেইকাৰণে মই মনত এটা আহিল যোৱা নিচিনাই মই আপোনালোক জানেই মই ৰাস্তা ঘাট দেখিলে মই সহ্য কৰিব নোৱাৰোঁ মই ভিতৰুৱা এটা এলেকাৰ চামৰালীৰ বাসিন্দা এই অঞ্চলত MLAৰ স্কিমবিলাক আহি ঢুকি নাপায় চব স্কিমবিলাক কল্যাণৰ আশে পাশে হয় সেইকাৰণে মই নিজৰ অঞ্চলটো মই মনত ৰাখিব লাগিব নিজৰ অঞ্চল হিচাপত যিহেতু অঞ্চলৰ মানুহবিলাক কষ্ট পায় মই নিজৰ আহাৰ মেহনতৰ পইচাৰে মই কেইকেইমান চেংকেবেল পেলাই ৰাস্তাটো মেৰামতি কৰি দি আছোঁ আৰু মই এই মেৰামতি কাৰ্যটো মোৰ চৌধুৰী বজাৰ জিলা পৰিষদৰ মোৰ শবনম সুলতানা মজুমদাৰ মোৰ ছোৱালী মই তেওঁক বিপুল বোৰ্ডত জিকাই দিয়া মোৰ মনত আনন্দৰ লগতে ৰাইজৰ আনন্দৰ লগত মই ছোৱালী হৈ পেলাই কিছু কাম কৰি দিব লাগিব ছোৱালীটো যিহেতু মোৰে ছোৱালী ৰাইজৰ কথা দিছিলে ভোট দিব আৰু ৰাইজকো আমি কথা দিছিলোঁ আপোনালোকৰ ৰাস্তা ঘাট বোকা পানী যাব মই আজিৰ পৰা আৰম্ভ কৰিছোঁ কণ্টিনিউ এমাহ চৌধুৰী বজাৰ জিলা পৰিষদ যোৰা ৰাস্তা ঘাট যিমান বেয়া থাকে যিমানটো পাৰোঁ মোৰ আৰ্থিক অৱস্থা অনুযায়ী মই কৰি থাকিম আৰু মোৰ নিজৰ এলেকাৰ কামবিলাক মই নিজে কৰিব লাগিব যিহেতু MLAজন হুজাইৰ পৰা হোৱাত নপকা কল্যাণীৰ আশে পাশে নমাটি মই নমাটি মানুহ চিন্তা কৰি পোৱা নাই ৰাস্তা গলিয়ে পকা কৰে আমাৰ অঞ্চলৰ মেইন ৰাস্তাবিলাক পকা নকৰে সেইকাৰণে আমি নিজৰ অঞ্চলটো নিজে কৰিবই লাগিব এই অঞ্চলৰ জন্মগত মই বাসিন্দা মই ইয়াতে জন্ম গতিকে মই এই ৰাস্তাৰ কামবিলাক আৰম্ভ কৰিছোঁ আপোনালোকৰ পাত্ৰ ছাপোৰ্ট লাগে দোৱা আশীৰ্বাদ লাগে যাতে আমি নিজে মেহনত কৰি পেলাই পুঁজি ৰোজগাৰ কৰি পেলাই এইবিলাক বনাব পাৰোঁ মই নিজৰ মেহনতৰ পইচাৰে দিছোঁ আপোনাক লৈ কুচকাৱাজ চলি আছে বিধানসভা নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বী বা বিন্নাকান্দি সমষ্টিৰ ৰাইজে বিচাৰিলে আপুনি নিৰ্বাচন খেলিব নেকি যিটো আপোনালোকে হয়তো 5 বছৰ 6 বছৰ 4 বছৰমান আগৰ কথা আছিলে 4 বছৰ আগত যোৱাবাৰ যেতিয়া বিধানসভাৰ টিকেট বিচাৰা আৰম্ভ কৰিছিলে APCC আপোনাৰ ইয়াত আসাম ৰাজ্যিক কংগ্ৰেছৰ ৰাজীৱ ভৱন গুৱাহাটীত তেতিয়া মই কংগ্ৰেছ দলৰ টিকেট বিচাৰিছিলোঁ 2021 চনত আপোনালোকে ছ'চিয়েল মিডিয়াত বা নিউজত গ'লে দেখি পাব মই এইটো নতুন নহয় মই লাগি আছোঁ কংগ্ৰেছৰ বহুত বছৰৰ পৰা এবাৰ কংগ্ৰেছৰ পৰা ৱাৰ্ড মেম্বাৰ হ'লোঁ কংগ্ৰেছৰ পৰা কাউন্সিলৰ হ'লোঁ কংগ্ৰেছৰ পৰা GP প্ৰেচিডেণ্ট হ'লোঁ কংগ্ৰেছৰ পৰা মাৰ্কেটিং মেম্বাৰ হ'লোঁ এইবাৰ আকৌ কংগ্ৰেছ দলৰ পৰা ছোৱালীজনী কংগ্ৰেছে টিকেট দিয়াত কংগ্ৰেছৰ পৰা ৰাইজে ভোট দিয়াত ছোৱালীজনী জিলা পৰিষদ হ'ল মই কণ্টিনিউ কৰি আছোঁ কংগ্ৰেছৰ কাম কৰি গৈ দেখা যায় দলে কি কৰে গৌৰৱ গগৈ ডাঙৰীয়া আছে ভূপেন বৰা ডাঙৰীয়া প্ৰতিমূৰ্তি ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰ তেওঁলোকে যদি টিকেট দিয়ে ৰাইজৰ মতামত থাকে ৰাইজৰ মতামত লওঁ যোৱাবাৰ ৰাইজৰ মতামত লৈছিলোঁ জিলা পৰিষদত পাৰ্থক্য আগবঢ়াম নেকি ৰাইজে কৈছিলে আগবঢ়াব কাৰণে ৰাইজে নহ'লে গণতন্ত্ৰ ৰাইজে ৰজা ৰাইজে যদি কয় আমি নিজে আগবাঢ়িম আৰু ৰাইজে দোৱা দিয়ে ইনশাল্লাহ দলৰ টিকেট দিব ইলেকশ্যন খেলিম নিৰ্বাচনৰ আগতে আমি আমাৰ চাহাবুদ্দিন মজুমদাৰ চাহাবক আমি বজাৰ সমিতিৰ ফালৰ পৰা দেৱস্থানবাসী ৰাইজৰ ফালৰ পৰা বৰবালী চামৰালী ৰাইজৰ ফালৰ পৰা এই ৰাস্তাটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি আমি অৱগত কৰিছিলোঁ আৰু তেখেতে আমাৰ অনুৰোধক সহায় জনাই ৰিজাল্টৰ পিছত তেখেতে কৈছিলে যে এতিয়া নিৰ্বাচন চলি আছে নিৰ্বাচনৰ সময়ত যিহেতু কোড অফ কণ্ডাক্ট লাগি আছে আমি একো কৰিব নোৱাৰিম আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ যে নিৰ্বাচন শেষ হোৱাৰ লগে লগেই আমি আপোনালোকৰ কথামতে আমি আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আৰু তেখেতৰ কথা ৰাখি নিৰ্বাচন ৰিজাল্ট হোৱাৰ লগে লগেই তেখেতে আজি এই জৰাজীৰ্ণ ৰাস্তাটো মেৰামতি কৰা কাম আৰম্ভ কৰি দিছে আমি ইয়াতে নথৈ আনন্দিত হৈছোঁ ইয়াৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ চাহাবুদ্দিন মজুমদাৰ চাহাবক আমি বিপদত তেনেকৈ এজন ব্যক্তি পাইছোঁ যাক আমি তেতিয়াই
আমি সহায়ৰ কাৰণে আমি তেখেতৰ ওচৰত গৈছোঁ ৰাজহুৱা কোনো অভিযোগ লৈ তেখেতৰ ওচৰত গৈছোঁ কোনো ব্যক্তি বিশেষৰ সহায়ৰ কাৰণে তেখেতৰ ওচৰত গৈছোঁ তেখেতৰ দিল খুলি সহায় কৰিছে মই এইটো কথা ক'ব বিচাৰিম যে তেখেতৰ এই কামখিনিৰ কৃতজ্ঞতা স্বীকাৰ কৰাৰ ভাষা একচুৱেলি আমাৰ ওচৰত নাই আমি ভাবাতকৈ বেছি তেখেতে ৰাইজৰ হৈ কাম কৰি আছে মোৰ অনুভৱ এইটো হৈছে যে আমি তেখেতক হাতীমতাই বুলি যদিও ক'ব নোৱাৰোঁ কিন্তু আমি এইটোৱে মানে অনুভৱ কৰিব পাৰিম যে বৰ্তমান সময়ত হয়তো হাতীমতাই দৰ্জা তেখেতে পাই আছে আৰু আমি আশা কৰিছোঁ যে অনাগত সময়ত এনেকুৱা এজন ব্যক্তি আৰু আগলৈ আগবাঢ়ি যাওক আৰু সমাজৰ বেছিকৈ কাম কৰক সমাজ তেখেতৰ পৰা উপকৃত হ'ব নিশ্চয়।